মোৰ আজি যিটো সিহঁতে অভিযোগ দিছে সেইটো পাৰ্টিয়ে এইটো সম্পূৰ্ণ মিছা। এইটো মই একচুৱেলি এইটো ঘৰ মই 17 বছৰ আগত কিনি মই দোকানদাৰী কৰি চলাই খাই আছোঁ। এইটো সম্পূৰ্ণ তথ্য আছে, মোৰ ৰেকৰ্ড আছে, মোৰ চৰকাৰী চিটাত নামো আছে। মই বসুন্ধৰাত এপ্লাই কৰিছিলোঁ, সেইটো ডকুমেণ্টছ মোৰ সম্পূৰ্ণ আছে। মানে না সেইটো সম্পূৰ্ণ সিহঁতে মিছা কৈছে। সিহঁতে কৈছে ভাড়াত নহয়, মই একচুৱেলি সিহঁতৰ পৰা কিনি 17 বছৰ আগত কিনি লৈছোঁ, ডকুমেণ্টছ আছে মোৰ। কিন্তু মই সিহঁতে 1 বছৰ ওপৰত কেছ কৰি আছে মোৰ ওপৰত, আমিও কেছ কৰিছোঁ। পিছত এইটো আদালতত সম্পূৰ্ণ জনোৱা আছে। এতিয়া আদালতে আমাক সম্পূৰ্ণ ৰায় দিব। সোমবাৰে আমাক মাতিছে, সম্পূৰ্ণ তথ্য লৈ আমাক মাতিছে আদালতত। আমাৰ ডকুমেণ্টছ আছে, যাৰ ডকুমেণ্টছ আছে সিয়ে পাব বুলি আমাৰ আদালতে এইটো আমাক জাননী দিছে। এইটো ক্লিয়াৰ। আজি সিহঁতে আহি মাইকী মানুহ কেইজনলৈ উচটনি দিছে আমাক, জবৰদস্তি তলা ভাঙি সিহঁতে ঘৰত উঠিছে। তাৰপিছত আমাৰো মাইকী মানুহকেইটা আহি সিহঁতক মানে টনা-আচৰা কৰি সিহঁতক মানে দুনো পাৰ্টি অলপ আঘাত হৈছে, দুনো পাৰ্টি, আমাৰো সিহঁতৰো। সিহঁতে কৈছে 3 বছৰ ধৰি মই ভাড়াত খাই আছোঁ, কিন্তু এইটো সম্পূৰ্ণ মিছা। মই 17 বছৰ আগৰে পৰাই মোৰ পঞ্চায়তৰ টেট লাইচেঞ্চ আছে, মই কৰ দি আহিছোঁ। পঞ্চায়তৰ যিটো কৰ সেইটো মই দি আহিছোঁ, চৰকাৰী যিটো কৰ সেইটো মই দি আহিছোঁ পঞ্চায়তৰ। আৰু সম্পূৰ্ণ আছে আমাৰ এই চৰকাৰী চিটাত এইবিলাক নাম আছে আমাৰ। এই গাঁওবুঢ়াৰ প্ৰমাণ দিছে আমাৰ এইটো এলেকাৰ 3 নং গৰগলি গাঁওবুঢ়া এলেকা, এই আমাৰ যিটো স্থায়ী গাঁওবুঢ়া সিয়ে প্ৰমাণ দিছে। বাকী চৰকাৰী চিটাত এই নাম আছে আমাৰ এইটো এচাক। আৰু পঞ্চায়তৰ এইটো কৰ আছে, এই বসুন্ধৰাত মই এপ্লাই কৰিছোঁ, এইবিলাক ডকুমেণ্টছ আছে, চব আছে। মোৰ নাম কামাল আছাদ মেহেদি। মই লৈছিলোঁ নুনাৰ পৰা কিনি। মই লৈছিলোঁ 17 বছৰ আগত লৈছিলোঁ, 2.5 লাখ টকাত লৈছিলোঁ, 2,50,000 মই কিনি লৈছিলোঁ। এতিয়া সিহঁতে কৈ আছে মই ভাড়াত খাই আছোঁ, সম্পূৰ্ণ মিছা।